আমি কিছুদিন পূর্বে দেখিছিলো যে আজাদ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত স্পষ্টকে দেখাইছিলে যে মই লিজত লৈ থৈছো। আজাদ চৌধুৰীৰ পুত্ৰৰ পাছপোৰ্ট আছে, বিদেশত যাব পৰা পাছপোৰ্ট ভাৰতবৰ্ষৰ এজন নাগৰিকৰ এটাতকৈ সৰ্বশ্ৰেষ্ঠ দলিল। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, আজাদ চৌধুৰীয়ে দেখাইছিলে যে যোৰহাট মিউনিচিপালিটিয়ে ইয়াৰ এগেইনষ্টত ৰেভিনিউ লৈছে, লিজত দিছে। যদি চৰকাৰী ভূমি কাৰোবাক অবৈধভাৱে মিউনিচিপালিটিয়ে লিজত দিছে, তেতিয়াহ'লে তাৰ প্ৰথম দায়ী হ'ব যোৰহাট মিউনিচিপালিটি। প্ৰথম বিচাৰ হ'ব লাগিছিলে যোৰহাট মিউনিচিপালিটিৰ ওপৰত। আৰু কোনোবা সংগঠনে যদি প্ৰকৃততে বেদখল মুক্ত বিচাৰিছে, তেতিয়াহ'লে প্ৰতিবাদ হ'ব লাগিছিলে। সমূহীয়াকে যোৰহাটত যিমান চৰকাৰী মাটি দখল কৰি থৈছে সকলো সৰ্বস্তৰৰ উচ্ছেদ হ'ব লাগে। কেৱল আজাদ চৌধুৰীৰ পিছত কিয়, তাৰ পৰা বুজা গৈছে যে ইয়াত এটা গভীৰ ৰহস্য সোমাই আছে। হয়তো কোনোবাই ভাবিছিলে আজাদ চৌধুৰীক এনেকৈ ভাবুকি দি পেলাই এটা মোটা অংকৰ ধন পাম, মেনেজত পাম বুলি ভাবিছিলে। কিন্তু আজাদ চৌধুৰী কাপুৰুষ নহয়, দেখাই দিলে। আজি উচ্ছেদ কৰিলে, নিজৰ মাটি এৰি দিলে। প্ৰত্যাহ্বান আজি জনাইছো, যদি আজাদ চৌধুৰী বাংলাদেশী বুলি প্ৰমাণ দিব নোৱাৰে, যদি আজাদ চৌধুৰী স্বদেশী ওলায়, তেতিয়াও কিন্তু তাৰ বিৰুদ্ধে আমি সমগ্ৰ ৰাইজে কিন্তু গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিম। আৰু গণতন্ত্ৰ তেওঁ যেনেকৈ কৈছে, আমিও ক'ব বিচাৰিছো, গণতন্ত্ৰৰ শেষ স্তৰলৈকে আমি প্ৰতিবাদ কৰিম। আৰু চৰকাৰেও এখন আইন প্ৰস্তুত কৰিব লাগে। এই যে স্বদেশীক বাৰে বাৰে কিবা এটা কথাৰ দোহাই দি পেলাই যে বিদেশী কৈ থকা হয়, ইয়াৰ বিৰুদ্ধে কিন্তু এখন আইন প্ৰস্তুত কৰিব লাগে। সেই কথাও কিন্তু স্পষ্ট। প্ৰথম কথা হ'ল অতি হাস্যকৰ বিষয়, আন্দোলন হোৱাৰ পিছতহে উঠছে। পৌৰসভাৰ চকু ক'ত থাকিব লাগিছিলে? যিখিনি চৰকাৰী মাটি আছে, কোনোবা যদি আজি বহিছে কাইলৈ উচ্ছেদ কৰিব লাগিছিলে। কালি কোনোবা সংগঠনে আন্দোলন কৰিছে, আজি উচ্ছেদ কৰিছে। তাৰ পৰাই বুজা গৈছে যে নিশ্চয় পৌৰসভাই মেনেজত এই মাটিসমূহ মানুহক দিছিলে। আৰু তেওঁ কৈছে যে মই চাইছো অলপ দেৰি আগত, কিছু সময় পূৰ্বে যিটো বাইট যে উপযুক্ত নথি পত্ৰ লাগে, এনেকৈ পৌৰসভাই বহু জেগাত এনেকৈ মানুহক পৌৰসভাৰ পৰা নিৰ্দিষ্ট এখন কাগজ দি পেলাই লিজত দিয়া বহু মানুহৰ হাতত প্ৰমাণ আছে। তাৰ মানে কি, ইয়াৰ কাৰণে প্ৰথম দায়ী, এই ঘৰটোৰ ইয়াত হোৱাৰ কাৰণে প্ৰথম দায়ী হৈছে যোৰহাট পৌৰসভা। আজি 2018 চনতে দিছিলে, আজি 2025 চন। তেওঁক 2028 চনলৈকে লিজত দিছে, 10 বছৰ দিছে বুলি শুনিছো। লিজত প্ৰথম কথা হ'ল যে একাংশ সংবাদ মাধ্যমে বাতৰি কৰিছে অবৈধ দখল। ইফালে আজাদ চৌধুৰীয়ে কাগজ পত্ৰ দেখাইছে যোৰহাট মিউনিচিপালিটিয়ে লিজত দিছে। তাৰ মানে আজাদ চৌধুৰী হোৱাৰ কাৰণে যে অবৈধ দখল বুলি এটা বাতৰি শিৰোনাম হৈছে। মই সেই সংবাদ মাধ্যমসকলকো কৈছো, আপোনালোকে আজাদ চৌধুৰীৰ মন্তব্যবিলাক শুনক, কাগজ পত্ৰবিলাক চাওক। স্পষ্টকে ৰাজহুৱাভাৱে দেখাইছে যে যোৰহাট মিউনিচিপালিটিয়ে লিজত দিছে মাটি, তাৰ এগেইনষ্টত ৰেভিনিউ লৈছে। তাৰ মানে কোন দায়ী? প্ৰথম দায়ী হ'ল যোৰহাট পৌৰসভা। আৰু সংগঠনে যদি উচ্ছেদ কৰিবলৈ বিচাৰিছে, তেতিয়া সমূহীয়াকে যোৰহাটত যিমান মাটি দখল আছে, টুকুলাত কোনোবাই দলঙৰ মাটি দখল কৰি পেলাই ডাঙৰ বিল্ডিং বনাইছে বহিৰাগত মানুহে। আজি এইফালে ওচৰে পাজৰে ৰেলৱে মাটি দখল কৰি আছে, আজি ৰয়াত এয়াৰপৰ্টো মাটি দখল কৰি আছে, ওচৰৰ এই কাষতো বহুত মাটি অবৈধভাৱে দখল কৰি আছে। কেৱল আজাদ চৌধুৰী কিয়? যদি টকা লাগে ডাইৰেক্ট কোৱা, নকৰি পেলাই এজন মানুহক টাৰ্গেট কৰা। উচ্ছেদ যদি হ'ব লাগে, সৰ্বস্তৰৰ উচ্ছেদ হ'ব লাগে, এজন ব্যক্তিক টাৰ্গেট কৰি নহয়। আমাৰ কথা গোটেইখিনি অবৈধ।
মূলত আপুনি অজ্ঞানী ব্যক্তি নহয় যে এজন মানুহক বাংলাদেশে দিব সেইকাৰণে এই আজাদ চৌধুৰী যে বাংলাদেশে তাৰ প্ৰমাণটো আমি কম সময়ৰ ভিতৰত ৰাজহুৱা চলাই আৰু দ্বিতীয় কথা হ'ল যে আজি ইয়াত উচ্ছেদ কৰিছে আমি ইতিমধ্যে গম পাইছোঁ যে উচ্ছেদৰ পূৰ্বে কোনো জাননী দিয়া হোৱা নাই ভাৰতবৰ্ষৰ সংবিধানে কি কয় চৰকাৰী মাটি দখল কৰি আছে তেওঁ উচ্ছেদ কৰাৰ পূৰ্বে জাননী দিব লাগিব তেওঁ নিৰাপদ স্থানলৈ কৰিব লাগিব তাৰ পিছতহে তেওঁ উচ্ছেদ কৰিব লাগিব কিন্তু অতি দুৰ্ভাগ্যজনক কথা কোনো নটিচ নিদিয়াকে কোনোবা এটা সংগঠনে আন্দোলন কৰাৰ বাবে দুদিনতে আহি পেলাই যোৰহাট পৌৰসভাই অবৈধভাৱে আজি উচ্ছেদ কৰিছে তাৰ স্পষ্টকৈ প্ৰমাণ হৈছে এইটো কাৰণেই যে আমি বিভিন্ন সময়ত দেখি আহিছোঁ আজাদ চৌধুৰীয়ে স্পষ্টকৈ কৈ আছে যে মোক যোৰহাট মিউনিচিপালিটিয়ে লিজতে দিছে মই অবৈধ দখল কৰা নাই কিন্তু তাৰ পাছতো একাংশই কৈ আছে যে আজাদ চৌধুৰীয়ে অবৈধ দখল কৰিছে নিশ্চয় সেইসকলৰ জ্ঞানে অবৈধ দখল আৰু লিজৰ মাজত যে এটা পাৰ্থক্য আছে সেই পাৰ্থক্যটোৰ তেওঁলোকে নাজানে কাৰণে উৎপাদনৰ কথা কৈছে আমাৰ কথা স্পষ্ট উচ্ছেদ হ'বলৈ আছে যে সামগ্ৰিকভাৱে যোৰহাটত যিমান অবৈধ দখল আছে সকলো উচ্ছেদ হ'ব লাগে কেৱল আজাদ চৌধুৰী মাটিকণ উচ্ছেদ হ'লে নহ'ব আজি আজাদ চৌধুৰীৰ কাষতে বহুতখিনি অবৈধ দখল আছে সকলো উচ্ছেদ হ'ব লাগিব আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে যোৰহাট মিউনিচিপালিটিয়ে লিজত দিয়া কাগজ পত্ৰ আছে 2018 চনতে লিজত দিছে আকৌ তেওঁলোকে তাৰ এগেইনষ্টত ৰেভিনিউ লৈছে কিন্তু তেওঁলোকে আহি পেলাই আজি অবৈধভাৱে উচ্ছেদ কৰিছে তেওঁক এটা সময় নিৰ্ধাৰিত এটা সময় নিদিলে তাৰ পৰা এটা কথা প্ৰমাণ হৈ গৈছে যে এই চৰকাৰখনে হয়তো আজাদ চৌধুৰী হোৱাৰ কাৰণে কিবা থকাৰ কাৰণে হয়তো এনেকুৱা আক্ৰোশমূলকভাৱে একে নিশাৰ ভিতৰতে আন্দোলন হোৱাৰ পিছত দুদিনৰ পাছতে কোনো জাননী কিন্তু প্ৰমাণ হৈ গৈছে আমি যোৰহাট মিউনিচিপালিটিক সকীয়াই দিছোঁ আমি অসম চৰকাৰ গৃহ বিভাগ প্ৰশাসনক সকীয়াই দিছোঁ স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে উচ্ছেদৰ আমি বিৰোধিতা নহয় উচ্ছেদ হ'ব লাগে কিন্তু বৈধভাৱে উচ্ছেদ হ'ব লাগে আৰু যোৰহাটৰ সমগ্ৰ যোৰহাটত যিমান দখলাকৃত হৈ আছে যিমান চৰকাৰী ভূমি দখল কৰি আছে যিমান মিউনিচিপালিটি ভূমি দখল কৰি আছে সকলো উচ্ছেদ হ'ব লাগে কেৱল আজাদ চৌধুৰীৰ বাছৰ আৰু দ্বিতীয়তে অসম চৰকাৰে এখন বিশেষ আইন প্ৰস্তুত কৰিব লাগে এই যে কোনোবাই কাৰোবাক কিবা টকা দিয়াৰ পাছতে যে কিবাখিনি নিদিলে কোনোবা ঠিকাদাৰে 2 টকা কাম কৰি ঢকা দেখি চকু হোৱাৰ পাছতে যে পইচা বিচাৰিলে নিদিলে তেওঁক যে ডাঙৰ বেলেগ স্থান লগাই দিয়ে বিশেষকৈ নামৰ আগত মহম্মদ দেখিলে যে বাংলাদেশী লগাই দিয়ে যদি প্ৰকৃত স্বদেশীক কোনোবাই বাংলাদেশী বুলি অপবাদ দিয়ে তেতিয়া তাৰ বিৰুদ্ধে এখন কঠোৰ আইন আনিব লাগে যাতে অনাগত দিনত এনেকুৱা ধৰণৰ আমাৰ কথা স্পষ্ট শান্তি জায়গাতে ৰখি আছে নিজে ভৰিটো স্লিপ মাৰিছে বাংলাদেশী বুলি কৈছে বাংলাদেশৰ জন্মৰ প্ৰমাণপত্ৰ বাংলাদেশৰ প্ৰমাণপত্ৰ আমাক দিয়ক ৰাজহুৱা অন্যথা কিন্তু ইয়াৰ বিৰুদ্ধে তেওঁ কোৱা নিচিনাকৈ আমিও ক'ব বিচাৰিছোঁ ইয়াৰ পৰাই প্ৰতিবাদ উলিয়াম সমগ্ৰ যোৰহাটত প্ৰতিবাদ হ'ব সমগ্ৰ প্ৰয়োজনীয় অসমত প্ৰতিবাদ হ'ব আৰু শেষ স্তৰলৈকে প্ৰতিবাদ হ'ব যে এই এনেকৈ মানুহৰ নামৰ আগত কিবা দেখিলে যে যধে মধে অবৈধভাৱে কিছুমান ইলিগেশ্যন অনাৰ কাৰণে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব চার ওলাই গলে তলাকো